মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। তাৰপিছত তোমালোকৰ লগত অলপ আলোচনা কৰিম, কাৰণ বিগত 20ৰ পৰা 22 বছৰলৈ ছাত্ৰ ছাত্ৰীৰ লগত উঠা বহা আছোঁ। গতিকে তোমালোকৰ ওচৰত মই আচলতে অনুৰোধ কৰিব নোৱাৰোঁ, কিন্তু তোমালোকক ইমান দিন যাক যিমান পাৰোঁ আমি চেষ্টা কৰি শিকাইছোঁ। গতিকে তোমালোকৰ পৰা আমি একো নিবিচাৰোঁ, তোমালোকৰ পৰা এইটোৱে আমি বিচাৰোঁ যাতে মোৰ চেনেলটো আগুৱাই যায়। এইখিনি তোমালোকৰ পৰা বিচাৰোঁ। নিশ্চয় তোমালোকে মোৰ চেনেলটোৰ প্ৰতি সহায় কৰিবা। আৰু যিহেতু মই দিনে ৰাতি ছাত্ৰ ছাত্ৰী লৈয়ে থাকোঁ, আমি তেনেহ'লে ছাত্ৰ ছাত্ৰী তোমালোকেই মোৰ বন্ধু, তোমালোকেই মোৰ আত্মীয় স্বজন। সেইকাৰণে তোমালোকৰ ওপৰতে মোৰ শেষ আশা ভৰসা আছে। তাৰ ওপৰত ভিত্তি কৰি আজি তোমালোকক লৈ আহিছোঁ নাম্বাৰ। এইফালে লক্ষ্য কৰিবা, নাম্বাৰ মানে হৈছে বচন। নাম্বাৰ দুই প্ৰকাৰ। এইফালে চাবা ছিংগুলাৰ নাম্বাৰ, তাৰমানে এক বচন, আৰু প্লুৰেল নাম্বাৰ মানে বহু বচন, মানে এটাতকৈ বেছি হ'লে সেইটো বহু বচন কয়। 3টা 4টা যিমান হয় হওক। এইবাৰ লক্ষ্য কৰিবা পৰীক্ষাত কিন্তু আহে যে ছিংগুলাৰৰ পৰা প্লুৰেল কেনেকৈ কৰিব লাগে, এইবিলাকৰ নলেজ থকা আমাৰ দৰকাৰ। সেইকাৰণে এইটো চেপ্টাৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। যেনেকৈ ইয়াত আছে বয়, এইটো ছিংগুলাৰ নাম্বাৰ, বয় মানে ল'ৰা। এইফালে যেতিয়া আহিব প্লুৰেলত ইয়াত যোগ দিবা, এইটো কিন্তু ছিংগুলাৰৰ পৰা প্লুৰেল হৈ যাব, তেতিয়া মিনিং হ'ব ল'ৰাবোৰ। তাৰপাছত দেখা মেংগ, মেংগ মানে হৈছে আম। এবাৰ যদি বহুত আম থাকে তেনেহ'লে মেংগছ, আমবোৰ। আকৌ ইয়াত আহিছে লেডি, লেডি মানে হৈছে মহিলা। এইটো যেতিয়া প্লুৰেল নাম্বাৰ হ'ব লেডিজ, ৱাই উঠি গৈ IES হৈ গৈছে, এইটো প্লুৰেল নাম্বাৰ হ'ব। IES কেনেকৈ হ'ল? এইটো দেখা, এই লাষ্টতো ৱাই আছে নহয়, এই ৱাইটো উঠি গৈ IES হৈছে। বুজি পাইছা কি? তেনেহ'লে ইয়াত যে ৱাই আছে এইটোতো ৱাই উঠি গৈ IES নহ'ল, কি এইটো ক'ব পাৰিবা? তেনেহ'লে দেখা চেম আছে, এইটোৰ প্ৰতি লক্ষ্য কৰিবা। এইটো চাবা, ৱাইৰ আগত এইটো এইটো ভয়েল না কনচনেণ্ট? হয়, সেইকাৰণে ইয়াত ইয়াছ হ'ব। আৰু এই ৱাইৰ আগত কি আছে? এইটো হয়। যেতিয়া চাবা যিবিলাক নাউনৰ শেষত ৱাই আছে আৰু ৱাইৰ আগত কনচনেণ্ট আছে, ছিংগুলাৰ পৰা প্লুৰেল কৰোঁতে ৱাইটো উঠি গৈ IES হৈ যাব। আৰু এই যিবিলাক নাউনৰ শেষত ৱাই আছে কিন্তু তাৰ আগত কনচনেণ্ট নাই, অনলি ইয়াছ হ'ব। বুজি পাইছা? আৰু এইটো যিবিলাক নাউনৰ শেষত ও আছে, এইটো প্লুৰেল কৰোঁতে ইয়াছ হৈ যাব। এই তিনিটা ক্লিয়াৰ হৈছে? এনেকুৱা যদি ৱাৰ্ড আৰু আহে পাৰিবা তো? এবাৰ দেখা নাইট, নাইট মানে কটাৰী, আৰু লিফ মানে পাত। এবাৰ এটা নিয়ম মনত ৰাখিবা, যিবিলাক নাউনৰ শেষত ইয়াফ নাইবা ইয়াফি পাবা, সেইবিলাক নাউন ছিংগুলাৰৰ পৰা প্লুৰেল কৰোঁতে ইয়াফ ই নাইবা ইয়াফ উঠি গৈ VS দিলে প্লুৰেল নাম্বাৰ হ'ব। যেনেকৈ এইটো নাইফছ, ইয়াফি আছিল, ইয়াফি উঠি গৈ VS হৈছে। বুজি পাইছা? আকৌ লিফ, লিফ মানে পাত, ইয়াত ইয়াফ উঠি গৈ VS হৈছে, পাতবোৰ। আকৌ অহা কিছুমান ৱাৰ্ড আছে, এই ভয়েল চেঞ্জ কৰি মানে স্পেলিং চেঞ্জ কৰি সেইটো আমি ছিংগুলাৰৰ পৰা প্লুৰেল কৰিব পাৰোঁ। যেনেকৈ মেন, মেন মানে মানুহ। ইয়াত আগৰ নিয়মতে তেনেহ'লে মেন চেছ যোগ হ'ব লাগিছিল, কিন্তু হোৱা নাই। ইয়াত আহি এইটো হৈ গৈছে মেন, মানুহবোৰ। আকৌ টুথ, টুথ মানে দাঁত, এইটো প্লুৰেল আহিলে টিথ হৈ গৈছে। ঠিক আছে? আকৌ চাইল্ড, চাইল্ড মানে কেঁচুৱা, এইটো যেতিয়া প্লুৰেল হ'ব ৰেন যোগ হৈছে, চিলড্ৰেন, ল'ৰা ছোৱালী, বহু বচন হৈ গৈছে। আৰু কিছুমান নাউন আছে ছিংগুলাৰ প্লুৰেল কোনো চেঞ্জ নাই। যেনেকৈ ডিয়াৰ, ডিয়াৰ মানে হৰিণ, ডিয়াৰ ছিংগুলাৰো যেনেকৈ প্লুৰেল এনেকুৱা কিছুমান আছে। আৰু চাবা এই যে ৱাক্স আৰু ফক্স, যিবিলাক শেষত এক্স পাবা, এক্স তাৰ আগত ভয়েল আছে, সেইবিলাক ছিংগুলাৰ পৰা প্লুৰেল কৰোঁতে ইয়ান যোগ দিবা। যেনেকৈ ৱাক্স মানে সাৰ গৰু, ৱাক্সেন সাৰ গৰুবোৰ। আকৌ ফক্স, তেনেহ'লে প্লুৰেল নাম্বাৰ হ'ব ফক্সেন। এইখিনি হৈছে নাম্বাৰ চেঞ্জৰ নিয়ম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিখিনি আমি নাম্বাৰ বুজাইছোঁ এইখিনিতে সমাপ্ত থাকিব। আৰু পৰৱৰ্তী দিন তোমালোকক লগ পোৱাৰ কাৰণে আমি আশা কৰি থাকিম। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,